ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ গ্ৰামাৰ পদ লগতে তোমালোকৰ চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ ভিতৰৰ প্ৰশ্ন আহিব পাৰে আৰু কেনেকুৱা অনুশীলনীৰ পৰা প্ৰশ্ন আহিব পাৰে গোটেইখিনি আমি এটা ভিডিঅ'তে কমপ্লিট কৰিম তোমালোকে অলপ সময় খৰচ কৰি তোমালোকে এইখিনি চাই লোৱা কাৰণ আজিৰ এই ভিডিঅ'টোত আমি যিখিনি আলোচনা কৰিম গোটেইখিনি এনালাইটিকেল হয় এইটো চোৱা তোমাৰ যোৱা বছৰৰ যিটো টেষ্ট পেপাৰ আছে আৰু এই বছৰৰ যিটো টেষ্ট পেপাৰ আছে সেইটো বা এই বছৰৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে আৰু তোমাৰ যোৱা 4-5 বছৰৰ যিটো মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ আছে সেইটোৰ ওপৰত ভিত্তি কৰি গোটেইখিনি এনালাইটিকেল হয় গোটেইখিনি এনালাইচিছ কৰাৰ পিছতে দিয়া হৈছে গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু বৈচিত্ৰ্যময় অসমৰ পৰা যি 10 মাৰ্কছ আহিব সেইখিনি দিছোঁ আৰু তোমাৰ ইয়াৰ পিছত যিখিনি ছন্দৰ ওপৰত যেনেকুৱা প্ৰশ্ন আহে তাৰপিছত ভুল বাক্য শুধৰণি আছে সেইখিনি মই তোমালোকক বেলেগ এটা ভিডিঅ'ত ওৱান শ্বট এটা আনিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰে তোমালোকে কি চাব লাগিব গোটেইখিনি তোমালোকক কম এটা চোৱা যিটো বৰগীত আছে তোমালোকৰ বৰগীতৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব যে নামঘোষা কি হয় তোমালোকে কিতাপ ওলাই লোৱা তোমালোকে টিক কৰি ৰাখা তোমালোকে অলপমান ট্ৰিক হিচাপে পঢ়িব লাগে তোমালোকে কেৱল কষ্ট কৰিলেই নহয় অলপ সময় মানে তোমালোকে ভাবি চিন্তি পঢ়িব লাগে যে কোনবোৰ বস্তু পৰীক্ষাত বেছি হোৱাৰ সম্ভাৱনা আছে তোমালোকে যদি সেইবোৰ পইণ্ট আউট কৰি পঢ়া তেতিয়াহ'লে সময় কম তোমাৰ কি হ'ব খৰচ হ'ব বাট তুমি নম্বৰ বেছি পাবা বুজি পাইছানে তো তোমাৰ যোৱা বছৰো এছামিছত মেক্সিমাম ষ্টুডেণ্টে লেটাৰ মাৰ্কছ পাইছে যিসকলে মোক ফ'ল' কৰিছে তো তোমালোকে ইউটিউবত কিন্তু বহুত ভিডিঅ' পাবা যিবোৰ তোমাৰ এনালাইটিকেল নহয় বেলেগৰ পৰা কপি কৰি তোমাৰ ভিডিঅ' বনায় ঠিক আছে মই নিজে এইবোৰ এনালাইচিছ কৰোঁ সকলো আৰু তোমালোকৰ ছায়েন্স মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' 2-3 দিনৰ ভিতৰত আহি আছে ছ'চিয়েল ছায়েন্সৰ এনালাইচিছ হৈ গৈছে ছায়েন্স আৰু মেথছৰ আধা হৈছে এনালাইচিছ কৰা বাকী তোমালোকে গোটেইখিনি পাই যাবা এইখিনি চাবা তাৰপিছত তোমাৰ ইয়াতে চোৱা ইম্পৰ্টেণ্টখিনি তোমাৰ ইয়াতে আছে ঝুমুৰা এইটো ঝুমুৰা তাৰপিছত তত্ত্বমূলক ৰচনা আৰু আখ্যানমূলক তোমালোকে দুটা মনত ৰাখিবা কাম তোমালোকৰ হৈ যাব আৰু শব্দৰ অৰ্থ তোমাৰ ইয়াতে চাবা একেটা ধিয়াই নিগম আৰু ইফালে চাবা মুবাক আৰু জাহাকু এইখিনি চাবা তাৰপিছত শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল তাৰপিছত মাধৱদেৱৰ কিমানটা বৰগীত ৰচনা কৰিছিল আৰু সৰ্বমুঠ বৰগীতৰ সংখ্যা কিমান এইখিনি চাবা আৰু বৰগীতৰ লক্ষণ তোমালোকে যিকোনো 3টা লক্ষণ চাবা ইয়াৰ পৰা পৰীক্ষাত কিন্তু 2 মাৰ্কৰ কাৰণে আহে আৰু তোমাৰ প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব লাগিব এইটো ক নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে তাৰপিছত ইফালে আছে তোমাৰ উঙ নম্বৰ তাৰপিছত চ নম্বৰ আৰু ইফালে দ্বিতীয় চ নম্বৰটো চাব পৰা মুবাক মানে কি যিটো প্ৰশ্ন তোমাৰ ইয়াতে আছে অলৰেডি এইটো মুবাক মানে কি এইখিনি আৰু এইফালে চোৱা এইটো তোমাৰ বৰগীতটিৰ মূলভাৱ আৰু তোমালোকৰ মূলভাৱৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মই এটা বেলেগকৈ বনাই দিম কমন দি দিম যোৱা বছৰ যিটো কমন দিছিলোঁ তাৰে পৰাই আহিছিল এই বছৰ আহিব এনালাইচিছ কৰা আছে যিহেতু আজিৰ এইটোত আলোচনা নকৰোঁ তাৰপিছত ৰচনা যিখিনি আছে ৰচনাখিনিও মই অলৰেডি 2টা ৰচনা জুবিন গাৰ্গৰ বিষয়ে আৰু তোমাৰ প্ৰিয় সাহিত্যিকৰ ওপৰত অলৰেডি ভিডিঅ' দিছোঁ তোমালোকে চাই ল'বা তাতে 100% মই লিখি দি দিছোঁ আৰু ইফালে ব্যাখ্যা কৰা তুমি চাবা ক নম্বৰ আৰু গ নম্বৰটো চাবা আৰু ইফালে 5 নম্বৰ প্ৰশ্নটো চাবা আৰু ইফালে চোৱা তোমাৰ ইয়াতে আধুনিক ৰূপ লিখাটো এইটো চাবা এই 2টা চাবা আৰু 2 নম্বৰ প্ৰশ্নটো চাবা 2 মাৰ্কৰ কাৰণে জিকিৰৰ পৰা তোমালোকে এইটো চাবা এইটো ব্যাখ্যা কৰা আহে পানী মৰে পিহত অগ্নিমনে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত এইখিনি চাবা তাৰপিছত চাবা এইটো আসমানত কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত এইটো চাবা এইটো কিন্তু পৰীক্ষাত আহে ব্যাখ্যা কৰা আহে আৰু এফালৰ পৰা তোমালোকে চাব লাগিব যে আজান ফকীৰৰ প্ৰকৃত নাম কি সেইটো চাবা তাৰপিছত তোমাৰ ইয়াৰ পৰা তুমি শব্দৰ অৰ্থ চাব লাগিব এইটো কুটুব দৰিয়া মুমিন এইকেইটা চাবা শব্দৰ অৰ্থ আৰু ইফালে আছে ৰহম আৰু বান্দা সেইখিনি চাবা তাৰপিছত তোমাৰ ইফালে যিটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব লাগিব এইটো তোমাৰ গ নম্বৰ প্ৰশ্নটো চাবা আৰু ইফালে শব্দৰ অৰ্থৰ ভিতৰত তোমালোকে এইকেইটা চাবা আৰু এইটো 3 নম্বৰ প্ৰশ্নটো চাবা ব্যাখ্যা কৰাটো আৰু এইফালে আছে তোমাৰ 4 নম্বৰটোৰ ক নম্বৰটো চাবা ঠিক আছে আৰু ইফালে চোৱা সমাৰ্থক শব্দৰ এইকেইটা চাবা মই আণ্ডাৰলাইন কৰিছোঁ কেৱল এইকেইটা চাবা তাৰপিছত আহিছোঁ প্ৰশস্তি তো প্ৰশস্তিৰ পৰা তোমালোকে কিন্তু এইখিনি চাব লাগিব ৰঘুনাথ চৌধুৰীক বিহগী কবি কিয় কোৱা হয় আৰু ৰঘুনাথ চৌধুৰীক তোমাৰ কি হিচাপে আখ্যা দিয়া হয় এইটো চাব লাগিব তাৰপিছত কোনটো কাকতৰ সম্পাদক আছিল সেইটো চাবা কেতেকী তাৰপিছত কাৰবালা দহিক্তৰ আৰু নৱমল্লিকা এইবোৰ কোনে লিখিছিল ডাইৰেক্টলি এনেকুৱা প্ৰশ্ন আহে তো এনালাইচিছ কৰাৰ সময়ত মই এইবোৰ আণ্ডাৰলাইন কৰিছোঁ ঠিক আছে তাৰপিছত এইখিনি আছে
আৰু এইফালে শব্দৰ অৰ্থ চাব লাগিব এইকেইটা কুটুম কুসুম তেজী পৰিমল বসুধা আৰু ৰঞ্জিলে আৰু এইফালে তোমাৰ প্ৰশ্নাৱলীৰ পৰা খ গ আৰু ঘ এইকেইটা চাবা তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ দ্বিতীয় 6 নম্বৰটো আছে আৰু 3 নম্বৰ ইফালে আছে 6 নম্বৰ কুৱেশ্যন আৰু ইফালে আছে তোমাৰ এইটো ব্যাখ্যা কৰাৰ গ নম্বৰটো ঠিক আছে আৰু ইয়াতে চোৱা তোমাৰ এই গ্ৰামাৰ পাৰ্টৰ কথা মই যে বাৰে বাৰে কৈ আছোঁ তোমালোকৰ পৰীক্ষাত যিবোৰ গ্ৰামাৰ আহে শব্দৰ অৰ্থ সমাৰ্থক শব্দ বিপৰীত শব্দ বাক্য ৰচনা কৰা সেইখিনি গোটেইখিনি তোমালোকৰ এই ভাষা বিষয়ক যিখিনি পাৰ্ট আছে সেইখিনিৰ পৰাই আহে ঠিক আছে বাকী তোমাৰ ছন্দখিনি বেলেগকৈ আহে তো সেইখিনি মই তোমালোকক দি দিম তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই মই অসমীয়া যিটো আছে মই অসমীয়াৰ পৰা তোমালোকে যিটো মই অসমীয়া চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা কিন্তু তোমাৰ এইবাৰ তোমালোকৰ প্ৰশ্ন অহা নাই যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈছে এইটোত অহা নাই ঠিক আছে মই অসমীয়া চেপ্টাৰৰ পৰা এটা চোৱা দৃশ্যান্তৰ যিটো দৃশ্যান্তৰ আছে দৃশ্যান্তৰটো তুমি চাব লাগিব এইটো চেণ্টিনেল কি হয় এইটো তোমাৰ হৰে কৃষ্ণ ডেকাৰ তাৰপিছত আগন্তুক কি হয় এইটো চাবা এইফালে আছে তোমাৰ এইটো শব্দৰ অৰ্থ চাবা কুকুৰীকণা দৃশ্যান্তৰ নুৰ্য এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় জক আৰু ইফালে তোমাৰ শৰ্ট কুৱেশ্যনটো চোৱা এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় এইটো ক খ গ এইটো তিনিটা চাবা আৰু ইফালে চাবা নম্বৰটো আৰু ইফালে আছে তোমাৰ এইটো 4 নম্বৰ প্ৰশ্নটো আছে আৰু ইফালে 8 নম্বৰৰ ক আছে আৰু বিপৰীত শব্দ এইকেইটা চাবা তাৰপিছত সমাৰ্থক শব্দ এই দুটা চাবা আৰু এইটো চোৱা যিবোৰ তোমাৰ বিসৰ্গ সন্ধি আছে সেইবোৰ সন্ধিৰ ওপৰত কিন্তু প্ৰশ্ন আহে যেনেকুৱা নমস্কাৰ সংস্কাৰ সংস্কৃত এইবোৰৰ ওপৰত কিন্তু প্ৰশ্ন আহে তো সেইটো তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত তোমাৰ আছে উদ্যোগী হোৱাৰ পৰা চোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মই গোটেইখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ তোমালোকে আণ্ডাৰলাইন কৰি লোৱা এইবোৰৰ ওপৰত ভিতৰৰ পৰা প্ৰশ্ন আহিছে এছামিছতো ঠিক আছে ইয়াতে চোৱা এইখিনি যিখিনি সেউজীয়া কৰা আছে এইবোৰৰ পৰা ভিতৰৰ পৰা প্ৰশ্ন আহিছে তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইটো ছফট্ৰনিক্স প্ৰতিষ্ঠাপক কোন হয় তাৰপিছত ইনফোচিছত প্ৰতিষ্ঠাপক কোন হয় চেলাৰী কিমান আছিল সেইখিনি এইটো চোৱা এইখিনি মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ তোমালোকেও ধুনীয়াকৈ আণ্ডাৰলাইন কৰা এইখিনি আছে ইয়াৰে তোমাৰ এইটো আলেকজাণ্ডাৰ গ্ৰাহাম বেল কোন আছিল এইটো চাবা ঠিক আছে এইখিনি তোমালোকে চাবা তাৰপিছত ইয়াতে আহিছোঁ তোমাৰ ডাইৰেক্টলি এইটোলৈ চাবা ইয়াৰে পৰা তুমি ক নম্বৰৰ যিটো আছে ভাৱ বিষয়কৰ পৰা তুমি ক তাৰপিছত তোমাৰ গ ঘ ইফালে আছে দ্বিতীয় ছ তাৰপিছত আছে তোমাৰ বজ এইটো ইফালে ক খ আৰু এইফালে আছে চোৱা 3 নম্বৰ 4 নম্বৰ আৰু ইয়াৰ পৰা আছে তোমাৰ এইটো সমাৰ্থক শব্দৰ এইকেইটা চাবা মই আণ্ডাৰলাইন কৰা কেইটা তাৰপিছত এইকেইটা চাবা আৰু ইফালে ভাৱ সম্প্ৰসাৰণ কৰাটো এইটো চাবা শুই থকা শিয়াল হাত ধৰিব নোৱাৰে বহুত ইম্পৰ্টেণ্ট হয় ভাৱ সম্প্ৰসাৰণৰ ওপৰতো মই এটা ভিডিঅ' দিম বাৰু গ্ৰামাৰৰ পাৰ্টৰ লগত মই একেলগে ইনক্লুড কৰি দিম ঠিক আছে আৰু ভাৰতীয় সংস্কৃতিৰ পৰা তোমালোকে কি চাব লাগিব চোৱা এই প্ৰশ্নটো চাব লাগিব 2 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন আহে ঠিক আছে ভিতৰৰ প্ৰশ্ন এইখিনি চাবা তোমালোকে এইটো আহিছে প্ৰশ্ন ভিতৰৰ প্ৰশ্ন আহিছে তাৰপিছত তোমাৰ এইটো দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলটো কোনে লিখিছিল এইটো কুৱেশ্যন আহিছে যোৱা বছৰ এই বছৰো আহিছে তাৰপিছত এইটো লাইন চাবা শব্দৰ অৰ্থৰ পৰা এইটো আচুৰ শব্দটো চাবা তাৰপিছত তোমাৰ ইফালে আছে এইটো তোমাৰ আড়ম্বৰ তাৰপিছত ইফালে আছে যুজন সুকুমাৰ কলা চোৱা এইকেইটা কিন্তু জানিব লাগিব ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ প্ৰশ্ন আহে এইটো তাৰপিছত অজন্তা গুহাত কিমানটা গুহা আছে এইটো প্ৰশ্ন আৰু ইফালে তোমাৰ প্ৰশ্নাৱলীৰ পৰা 1 2 4 এইটো চাবা ইফালে আছে তোমাৰ 6 নম্বৰ কুৱেশ্যনটো এইটো 6 নম্বৰ তাৰপিছত আছে 9 নম্বৰ ইফালে আছে 12 নম্বৰ ইফালে 13 নম্বৰ 17 নম্বৰ আৰু ইফালে ব্যাখ্যা কৰাৰ পৰা তোমাৰ ক নম্বৰ প্ৰশ্নটো আছে সন্ধি ভাঙা তোমাৰ অলপ আগতে গ'লেছো সন্ধি ভাঙা এইটো এইবোৰে আহিব তোমালোকৰ এক্সামত তাৰপিছত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আব্দ চেপ্টাৰৰ পৰা এইটো পাৰ্টৰ পৰা তোমালোকে ইয়াতে চাব লাগিব তোমাৰ এইখিনি এইটো চোৱা শব্দৰ অৰ্থৰ পৰা এইটো চাবা নিগাজী তাৰপিছত আছে স্বকীয়তা আৰু ইফালে আছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই পাৰ্টটো চাবা এইটো সংস্কৃতিৰ ৰূপান্তৰ ঘটা মানে কি আৰু ভাৱ বিষয়কৰ পৰা তুমি খ ঘ আৰু ঘটো চাবা ইফালে 2 নম্বৰৰ খ আৰু গ এই দুটা আছে তাৰপিছত আছে তোমাৰ ইফালে এইটো চোৱা 3 নম্বৰ প্ৰশ্নটো আছে ইফালে আছে 5 নম্বৰ প্ৰশ্ন ইফালে আছে 7 নম্বৰ প্ৰশ্ন আৰু ইফালে তোমাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ গ নম্বৰটো চাবা এইটো এই আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা তাৰপিছত তোমাৰ ইফালে ভাষা বিষয়ৰ পৰা চোৱা সন্ধি ভাঙা এইটো এইকেইটা
আৰু উপসৰ্গৰ এইকেইটা আৰু বাক্য ৰচনা কৰা এই দুটা। তাৰপিছত ইণ্টাৰনেটৰ তিতা মিঠা, এইটোৰ পৰা কিন্তু বহু ধৰণৰ ভিতৰৰ প্ৰশ্ন আহে পৰীক্ষাত, ঠিক আছে, ভিতৰৰ প্ৰশ্ন আহিছে। তো তোমালোকে ভাইৰাছৰ ফুল ফৰ্মটো চাবা, এই চেপ্টাৰটো আগতে পঢ়ি ল'বা যিহেতু ভিতৰৰ পৰা প্ৰশ্ন আহে। তাৰপিছত তোমাৰ ইয়াতে চোৱা শব্দৰ অৰ্থটো অগ্ৰিম, আভা, উৰা বাতৰি, মানে এইটো গুজব মানে কি সেইটো আহে পৰীক্ষাত, গুজব মানে কি বা গুজবৰ অৰ্থ লিখা, তো উৰা বাতৰি। তাৰপিছত আছে বিজুলী, এইটো হৈছে বিজুলী মানে এইটো চোৱা তড়িৎ। আৰু প্ৰশ্নাৱলীৰ পৰা এইটো ক, গ আৰু ঙ নম্বৰটো চাবা। ইফালে তোমাৰ 3 নম্বৰ প্ৰশ্ন 5, 6, ইফালে আছে তোমাৰ বাক্য ৰচনা কৰা, এইকেইটা চাবা, ইম্পৰ্টেণ্ট হয়। আৰু শব্দৰ অৰ্থ তোমাৰ পুঞ্জীভূত, এইটো চাবা। তাৰপিছত আছে তোমাৰ ইফালে অৰুণিমা সিনহা। অৰুণিমা সিনহা, ইয়াৰ ওপৰতো ভিতৰৰ প্ৰশ্ন আহে। ইয়াতে তোমাৰ 26 বছৰ বয়স আছিল অৰুণিমা সিনহাৰ। তাৰপিছত তোমাৰ চোৱা এই যিটো প্ৰশ্ন, এই প্ৰশ্নটোতো কিন্তু মেট্ৰিক পৰীক্ষাটো আহিছে। এইটো দে বুলিছি নহয় এতিয়াই ভালে ভালে দে চেইনডাল, এই কথাটো কোনে আৰু কিয় কৈছিল, এনেকৈ 2 মাৰ্কৰ প্ৰশ্ন আহে। কোনে আৰু কিয় কৈছিল সেইটো, আৰু কাক কৈছিল, এনেকুৱা প্ৰশ্ন আহে, ঠিক আছে। তাৰপিছত তোমাৰ চাওঁ অৰুণিমা সিনহাৰ যেতিয়া ভৰি এখন তোমাৰ কাটিছিল তেতিয়া কিমান সময় আছিল আৰু তোমাৰ কিমানটা ৰেলগাড়ী পাৰ হৈ গৈছিল, এই প্ৰশ্নটো আহিছে। আৰু ৰেলটো ক'ৰ পৰা ক'লৈ গৈছিল এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ সেই প্ৰথমতে কোনটো হস্পিটেলত লোৱা হৈছিল আৰু তাৰপিছত ক'লৈকে লোৱা হৈছিল, এই প্ৰশ্নটো আছে ইয়াতে, ঠিক আছে। তাৰপিছত তোমাৰ এফালৰ পৰা আছে চোৱা তেওঁ কিমান ওপৰত উঠিছিল, এইখিনি ইয়াতে তোমাৰ দিয়া আছে। আৰু ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, কাঠমাণ্ডুৰ পৰা, এইখিনি চাবা। তাৰপিছত তোমাৰ কিমান সময় আছিল চোৱা, এইটো ইয়াতে আছে, কিমান সময় আছিল। আৰু তাইটো মনত ৰাখিবা, কি সন্মান পাইছিল, পদ্মশ্ৰী, তঞ্জিং নৰ্গে, এমেজিং ইণ্ডিয়ান এৱাৰ্ড, এইবোৰ পাইছিল, ঠিক আছে। তাৰপিছত তোমাৰ এই লাইনটো চাবা, এই লাইনটো। আৰু ইফালে তোমাৰ শব্দৰ অৰ্থৰ অধম্য, পদাৰ্পণ, বিচ্যুত, এইকেইটা চাবা। এতিয়া প্ৰশ্নাৱলীৰ পৰা চোৱা ক নম্বৰটো, এইটো ক, ঘ আৰু ঙ। তাৰপিছত আছে 3 নম্বৰ, 7 নম্বৰ, ইফালে আছে তোমাৰ 8 নম্বৰ। আৰু সন্ধি ভাঙা চোৱা এইকেইটা চাবা, মই আণ্ডাৰলাইন কৰা কেইটা চাবা, ইয়াতে মই আণ্ডাৰলাইন যিকেইটা কৰিছোঁ সেইকেইটা চাবা। উপসৰ্গ ভাঙি দেখুওৱা এইকেইটা চাবা। আৰু অৰণ্য যাত্ৰা যিটো আছে, অৰণ্য যাত্ৰাৰ পৰা তোমালোকে এইখিনি চাবা, অৰণ্য যাত্ৰাৰ পৰা এইটো চাবা, চৰি বাৰু, এইটো শব্দাৰ্থটো চাবা, চন্তৰি মানে কি। ইফালে আছে তোমাৰ খ নম্বৰটো, তাৰপিছত আছে গ, ঘ, এইফালে আছে তোমাৰ 3, 5, 8, 9, আৰু ইফালে আছে বাক্য ৰচনা কৰাৰ এইকেইটা চাবা। আৰু ইফালে চোৱা নত্যবিধি আৰু সত্যবিধি, এইকেইটা চাবা। নত্যবিধি সত্যবিধিৰ ওপৰত 2 মাৰ্ক আহিব, এইটো কোনো নাই। তাৰপিছত আছে পাৰস্বত ভুমুকি, পাৰস্বত ভুমুকিৰ পৰা তোমালোকে এই কথাখিনি কিন্তু চাব লাগিব, এই কথাখিনি ইয়াৰ ওপৰত কুৱেশ্যন আহিছে, চাই ল'বা তোমালোকে এইখিনি। তাৰপিছত তোমাৰ ইয়াৰে চোৱা, ইয়াৰে পৰা তুমি চাব লাগিব এইখিনি, এইটো। আৰু ইফালে আছে তোমাৰ শব্দ অৰ্থ, এইটো নীলিম, তাৰপিছত আছে লেকেটা, এইখিনি চাব লাগিব। তাৰপিছত চাবা ইয়াৰে তোমাৰ ইয়াতে আছে তোমাৰ এইখিনি, এইটো চোৱা, এইটো প্ৰশ্নৰ পৰা তোমাৰ এইখিনি চাবা, এইটো ক নম্বৰ, তাৰপিছত চ, ছ, ইফালে ট, ঠ, মৃদান্ন ত, এইটো তোমাৰ মৃদান্ন ন, দন্ত ত আছে, ধ, তাৰপিছত ন, প, ইফালে ব, ম, আৰু অন্তস্থিত জ, এইকেইটা চাবা। তাৰপিছত ইফালে আছে তোমাৰ 8 নম্বৰ কুৱেশ্যনটো, ইফালে 12 নম্বৰ, 13 নম্বৰ। ইফালে শব্দৰ অৰ্থ কেইটা তোমালোকে চাবা, এইটো মামনুন, চালাম। আৰু ইফালে 4 নম্বৰ কেইটা চাবা, মৃদান্ন খ আৰু মৃদান্ন ন হোৱাৰ কাৰণ, নত্যবিধি সত্যবিধিৰ পৰা কুৱেশ্যন আহিছে এইটো। তাৰপিছত প্ৰত্যয় ভাঙা আৰু যোৰা লগোৱাৰ এইকেইটা। তাৰপিছত আছে তোমালোকৰ চোৱা কাণাইৰ চাতুৰি, কাণাৰ চাতুৰিৰ পৰা তোমালোকে চাব লাগিব, এইটো চোৱা, এইখিনি চাব লাগিব, কাণ খোৱা আৰু ঘোষণা কীৰ্তন কোনে ৰচনা কৰিছিল আৰু এইবোৰ কিহৰ গীত হয়। তাৰপিছত তোমাৰ কাণ খোৱা, এইটো তোমালোকৰ যিটো কাণাৰ চাতুৰি আছে, এইটো কোনটো কবিতা পুথিৰ পৰা দিয়া হৈছে এইটো। ইয়াৰ পৰা শব্দৰ অৰ্থ কিন্তু বহুত আহে পৰীক্ষাত, শব্দ অৰ্থ এইকেইটা চাবা, খেৰী, ৰজনী, সুতীয়া, তাৰপিছত হাৰলি, এইফালে আছে তোমাৰ পোহাইল, তাৰপিছত আছে তাচম্বাক, বিগুটীয়া, তাৰপিছত আছে এইটো কাঠবাজি, পাক, তাৰপিছত আছে খিণ্ডবে, কপিল, এইকেইটা চাবা। তাৰপিছত দেৱহতী কোন আছিল, এইটো চাবা। আৰু এইফালে আছে প্ৰশ্নাৱলীৰখিনি আছে তোমাৰ গ, ঘ, ঙ, তাৰপিছত 3, এইফালে আছে তোমাৰ 7 নম্বৰ, 3 নম্বৰ, আৰু এইফালে 7 নম্বৰ আছে, আৰু এইফালে আছে 8 নম্বৰ, ঠিক আছে। আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ পৰা এইটো ক নম্বৰটো চাবা আৰু গ নম্বৰটো চাবা, ক আৰু গ।
আৰু এফালে তোমাৰ চোৱা আধুনিক ৰূপ লিখা নুজুৰাই বিগতীয়া কিশোৰ এইকেইটা চাবা আৰু বিপৰীত শব্দৰ পৰা তোমালোকে এইটো দুখ সমৃদ্ধ আনন্দ এইকেইটা চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো চিলেবাছ আছে যদিও কোনোবাটো চেপ্টাৰ ইনক্লুডেড তোমাৰ যদি এক্সক্লুডেড আছে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ তোমালোকে তাতে চাই ল'বা কোনটো চেপ্টাৰ এক্সক্লুড কৰা আছে যদি তেনেকুৱা কোনো চেপ্টাৰ যদি এক্সক্লুডেড আছে আৰু মই ইয়াতে কৈছোঁ তোমালোকে সেইটো ইগন'ৰ কৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছায়েন্সৰ মেথছৰ আৰু ছ'চিয়েল ছায়েন্সৰ এনালাইচিছ কৰা হৈছে তোমালোকে 2-3 দিনৰ ভিতৰত 3টা ছাবজেক্টৰ ভিডিঅ' পাই যাবা কোনো চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকে সেইমতে ষ্টাডি কৰিবা আৰু ধৈৰ্য আৰু ধৰ্বাইৰ পৰা তোমালোকে এইখিনি চাব লাগিব বেদনাৰ উল্কা দেখি ভগৱান কোনে লিখিছিল এইটো তোমাৰ পৰীক্ষাত আহিছে আৰু ইফালে তোমাৰ প্ৰশ্নাৱলীৰ পৰা এফালে তো চাব লাগিব খ গ 2 নম্বৰ ইফালে 3 নম্বৰ আৰু ইফালে চোৱা তোমাৰ 5 নম্বৰৰ ক নম্বৰটো আৰু যেটো মূলভাৱৰ কথা মই আগতেও কৈছোঁ যে মূলভাৱৰ বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাম তাৰপিছত ইফালে আছে খ নম্বৰটো আৰু ইফালে তোমাৰ ভাষা বিভাগৰ পৰা চোৱা বাক্য ৰচনা কৰাৰ পৰা এইখিনি চাবা হিনে ঘিনে ঘৃণাগিনি মলিমমৰ এইটো চব নিৰ্ধাৰণ নোহোৱাৰ কাৰণ লিখিবলৈ দিছে বিপৰীত শব্দ এইকেইটা চাবা আৰু বিখ্যাত যুগৰ পৰা এইটো তোমাৰ মহাৰথী কাক বোলে আততায়ী কাক বোলে এইখিনি চাব লাগিব মহাৰথী আততায়ী এইখিনি আৰু এফালে আছে তোমাৰ চোৱা ভট্টদেৱৰ সম্পূৰ্ণ নামটো চাব লাগিব তাৰপিছত আছে হাৰণ মালিক গুৰু বংশাৱলী প্ৰসংগমালা আৰু সংস্কৃত ভাষাৰ ভক্তিহাৰ কোনে ৰচনা কৰিছিল তাৰপিছত তোমাৰ বিখ্যাত যুগ যেটো তোমাৰ পাঠ আছে সেইটো ক'ৰ পৰা তুলি দিয়া হৈছে এইটো চাবা শৰ্ট মাৰ্কৰ প্ৰশ্ন আহে এইটো 1 মাৰ্কৰ প্ৰশ্ন আহে আৰু শব্দৰ অৰ্থৰ পৰা ইহাতে অক্ষৌহিনী আছে হয় আৰু ঋষিকেশ এইখিনি চাবা আৰু ইফালৰ পৰা চাবা এইটো ক ঘ উঙ এফালে আছে তোমাৰ 3-4 এফালে আছে 6 নম্বৰ আৰু ভাষা বিষয়ৰ পৰা 6টো সমাৰ্থক শব্দ এইকেইটা চাবা আৰু আধুনিক ৰূপ এইকেইটা চাবা এইখিনি চাবা ঠিক আছে আহিছোঁ আমাৰ সেইটো সব প্ৰাচীন ভাৰতীয় শিক্ষা এইটো যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ পৰা কিন্তু তোমাৰ ভিতৰৰ প্ৰশ্ন আহে চোৱা এইখিনি তোমাৰ এইখিনি চাব লাগিব যে তোমাৰ বাৰ্মাৰ চিঠিত কিহৰ মোহৰ পোৱা গৈছিল এইটো তাৰপিছত কিমানখন বিশ্ববিদ্যালয় আৰু বিদ্যালয় আছিল এইখিনি ইয়াতে আছে তাৰপিছত তোমাৰ ক'ত কি শিক্ষা দিয়া হৈছিল সেইখিনি কথা তোমাৰ আছে এইটো কিন্তু পৰীক্ষাত আহে ঠিক আছে তাৰপিছত তোমাৰ পুথিভঁৰালখনৰ নাম কি আছিল তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰপিছত হেমচন্দ্ৰ গোস্বামীৰ তোমাৰ যেটো ফুলৰ চাকি হয় সেইটো কবিতা সংকলন হয় তাৰপিছত প্ৰিয়তমাৰ চিঠি তাৰপিছত আছে কামৰত্ন তন্ত্ৰ হেমকোষ এইবোৰ আৰু ইয়াৰ পৰা তোমাৰ শব্দ অৰ্থ মুখ্য পাণিনি আৰু প্ৰশ্নাৱলীৰ পৰা চাবা ক ঘ ইফালে আছে উঙ নম্বৰটো আৰু ইফালে আছে 5 নম্বৰ প্ৰশ্ন এইটো এইখিনি চাবা আৰু এইফালে তোমাৰ বাক্য ৰচনাৰ ওপৰত আছে তোমাৰ এইটো চাইটো জ্যোতিষশাস্ত্ৰ পুৰামাটি আৰু ভিতৰে বাহিৰে তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ এছামিছৰ গোটেইখিনি এনালাইচিছ হয় মই আকৌ কৈছোঁ তোমালোকৰ যদি কোনো ছাবজেক্ট এক্সক্লুডেড আছে মানে বাদ পৰিছে তেতিয়াহ'লে তোমালোকে সেইবোৰ চেপ্টাৰ ইগন'ৰ কৰিবা কাৰণ তোমাৰ এছামিছৰ এইবাৰ 2-3টা চেপ্টাৰ তোমালোকে চাই ল'বা মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ তাতে তোমাৰ এইখিনি মই আলোচনা কৰিছোঁ তো তোমালোকে সেইখিনি বাদ দিবা আৰু বাকি যিখিনি তোমাৰ ছন্দ আছে সেই ছন্দৰ ওপৰত মই ভিডিঅ' এটা বনাই দিম তাৰ ওপৰত তোমালোকে 4 মাৰ্ক 100% কমন পাবা তাৰপিছত তোমাৰ ভুল বাক্যৰ শুধৰণি তাৰপিছত আছে তোমাৰ নটবিধি সত্যবিধি সেইখিনি মই কভাৰ কৰিম আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্স সায়েন্স আৰু তোমাৰ মেথছ সেইটোৰ এনালাইচিছ হৈ আছে মোটামুটি কমপ্লিট হ'লে সেইটোৰো তোমালোকে ভিডিঅ' অনতিপলমে পাই যাবা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ